পোহত এইবাৰ ঘন কুঁৱলীৰ চাদৰে মেৰিয়াই ৰাখিছে চৌপাশ। দুপৰলৈ ওলোৱা নাই বেলি। এইবাৰ পোহত শীতপ্ৰবাহৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত অহা কিছুদিনলৈ অব্যাহত থাকিব পোহৰ হাড়কোপোৱা জাৰ। আজি সৰ্বোচ্চ তাপমাত্ৰা ধুবুৰীত 18 ডিগ্ৰী চেলছিয়াছলৈ আৰু সৰ্বনিম্ন ডিব্ৰুগড়ত 10 ডিগ্ৰী চেলছিয়াছলৈ নামিব পাৰে বুলি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশেষজ্ঞৰ তথ্য অনুসৰি ৰাজ্যত অব্যাহত থকা এই শীত প্ৰবাহৰ সৈতে নিকট সম্পৰ্ক আছে জলবায়ু পৰিৱৰ্তনৰ। লানিনাৰ প্ৰভাৱ, পোলাৰ ভৰ্টেক্স দুৰ্বল হোৱাৰ বাবে, ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে তথা বায়ু প্ৰদূষণৰ ফলতো ৰাজ্যত শীতৰ মাত্ৰা বৃদ্ধি পাইছে। লানিনাৰ প্ৰভাৱত বৃদ্ধি পায় ঠাণ্ডা। লানিনাৰ ফলত দক্ষিণ আমেৰিকাৰ ফালে সাগৰৰ পানী ঠাণ্ডা হৈ পৰে। ফলত উত্তৰ মেৰুৰ পৰা বেছি ঠাণ্ডা বতাহ আমাৰ ফালে বৈ আহে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত বিষুৱ ৰেখা আৰু উত্তৰ মেৰুৰ মাজৰ তাপমানৰ পাৰ্থক্য কম হৈ গৈছে। সেয়ে মেৰুৰ চাৰিওফালে ঘূৰি ফুৰা বতাহ আৰু পোলাৰ ভৰ্টেক্স দুৰ্বল হোৱাৰ বাবে ঠাণ্ডা বতাহ এছিয়া, ভাৰত বা অসমৰ ফালেও বৈ অহা বুলি কোৱা হৈছে। তদুপৰি এই বছৰ ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ সক্ৰিয়তা বঢ়াৰ বাবেও ঠাণ্ডা বাঢ়িছে। ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈও আহিছে। আনহাতে বৰ্ধিত বায়ু প্ৰদূষণৰ সৈতেও আছে শীতৰ প্ৰত্যক্ষ সম্পৰ্ক। বায়ু প্ৰদূষণৰ বাবে কুঁৱলী বাঢ়িছে। বেলিৰ পোহৰে আহি মাটি স্পৰ্শ কৰা নাই। লানিনাৰ প্ৰভাৱ ফেব্ৰুৱাৰীলৈ থাকিবও পাৰে আৰু সেই হিচাপত এইবাৰৰ শীতকাল দীঘলীয়া হ'ব পাৰে বুলিও কোৱা হৈছে।